মুখ্য অতিথি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী আজি নিশাই গুৱাহাটী পাবহি। মাননীয় ৰক্ষামন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, ৰাষ্ট্ৰীয় সভাপতি মহোদয় প্ৰমুখ্যে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সমন্বিতে আমাৰ আমন্ত্ৰিত প্ৰায় সকলো আজিয়ে আহি গুৱাহাটীত উপস্থিত হ'ব। কাইলৈ 2-4জন হয়তো সন্মানীয় জ্যেষ্ঠ নেতা আহিব আৰু আমি তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ আৰু কিছু বাকী আছে, আজি ভিতৰত এইখিনি সম্পূৰ্ণ হৈ যাব। প্ৰধানমন্ত্ৰীগৰাকীও আজি নিশাই পাব। চৰকাৰী কাৰ্যক্ৰমৰ কাৰণে চৰকাৰে আমাৰ আধ্যাত্মিক গুৰু, বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া বিশিষ্ট যিসকল নেতা, তাৰ লগত উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল বা উদ্যোগপতিসকল আৰু তাৰ লগত পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া যেনেকৈ ডক্টৰ এই সকলো ইয়াত উপস্থিত হ'ব আৰু নিশ্চিতভাৱে কাইলৈ শপত গ্ৰহণ অনুষ্ঠান ভাৰতৰ ৰাজনৈতিক ইতিহাসত বা অসম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক ইতিহাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্তৰ পূবৰ পূবলৈ চোৱা নহয়, পূবলৈ চাই পূবৰ কাৰণে কাম কৰাৰ যিটো নীতি, এই নীতিবোৰ এক দিশ এক ফাঁচ, এই এক দিশ এক ফাঁচ নীতিৰ যি আমি দেখিছোঁ ৰাইজৰ সঁহাৰি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে 5 বছৰত তেখেতে ৰাজ্যখনৰ সৰ্বাংগীন উত্তৰণৰ কাৰণে কাম কৰিলে আৰু এই 5 বছৰ আমাৰ যি প্ৰতিশ্ৰুতি আছে, সংকল্প পত্ৰ বা মেনিফেষ্টোত আমি যিবিলাক বিষয় উল্লেখ কৰিছোঁ, প্ৰতিটো বিষয় প্ৰাথমিকতাৰ আধাৰত পৰ্যায়ক্ৰমে এটা এটাকৈ ৰূপায়ণ কৰাৰ বাবে আমাৰ চৰকাৰে কাম কৰে। আৰম্ভ কৰি চৰকাৰী অতিথিশালাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৱাহাটীৰ যিবিলাক আমাৰ অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকতো হোটেলৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোবিলাক আমাৰ হোটেল যিবিলাকত আমাৰ তেনেকুৱা যি প্ৰট'কল অনুসৰি সুৰক্ষাৰ দিশ পৰা আৰম্ভ কৰি যিবিলাক দৃষ্টি আছে, সকলোবিলাক দৃষ্টি কৰি আমি তেনেকুৱা স্থানবিলাক আমি নিশ্চিত কৰিছোঁ। ঐতিহাসিক বিজয় আৰু এই বিজয় কেৱল অসম বা কেৱল বিজেপিৰ বিজয় নহয়, NDAৰ বিজয় নহয়, এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত থকা গভীৰ আস্থা আৰু বিশ্বাস। তৃতীয়টো কাৰ্যকালৰ কাৰণে 3খন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত, গুজৰাট প্ৰথম, ছেকেণ্ড হিমাচল প্ৰদেশ, থাৰ্ড অসম, কনজিকিউটিভ থাৰ্ড টাৰ্ম চৰকাৰ গঠন কৰা এটা পাৰ্টীয়ে ভাৰতীয় জনতা পাৰ্টী, আৰু সেইকাৰণে আমি তৃতীয় স্থান পাইছোঁৱেই ভাৰতবৰ্ষৰ মানচিত্ৰত। গতিকে আমি আৰু আগবাঢ়ি যাব লাগিব। 5ম স্থানত আমি দেশৰ বিকাশৰ মানচিত্ৰত আমি আপোনাৰ সভাপতিতেই এই পৰিৱেশ বা আপোনাৰ সভাপতিতেই আমি সামূহিকভাৱে কাম কৰিছোঁ, আৰু কোনো ব্যক্তিগত ইয়াৰ শ্ৰেয়ৰ কথা নাহে। আমি কালেক্টিভ লিডাৰশ্বিপতো বিশ্বাস কৰোঁ, কালেক্টিভলি আমি কাম কৰিছোঁ, কোনো ধৰণৰ প্ৰতি ভাজ নাই। সম্পূৰ্ণ সমন্বয়ৰ মাজেৰে চৰকাৰ, দল, সংগঠন, আমাৰ বৈচাৰিক পৰিয়াল, বিচাৰ পৰিয়াল সকলো আমি কাম কৰিছোঁ একেলগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, অসমৰ খিলঞ্জীয়া জনগণ, সনাতনী সত্তা, সনাতনী শক্তিয়ে যিদৰে আমাক সমৰ্থন কৰিছে, এয়া নিশ্চয় অসমৰ বুৰঞ্জী, ভাৰতৰ বুৰঞ্জী সোণালী আখৰে লিখা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।